পেঙেৰিটি ৰূপান্তৰ চাউৰক মাইণ্ড পাৱাৰৰ ওপৰত অনুষ্ঠান তিনিচুকীয়া জিলাৰ জাতীয় বিদ্যালয় পেঙেৰিৰ RK হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক প্ৰেৰণাদায়ক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰে চাউৰক ইণ্টাৰনেশ্যনেল মাইণ্ড পাৱাৰ একাডেমীৰ সঞ্চালক বিখ্যাত প্ৰেৰণাদায়ক বক্তা ৰূপান্তৰ চাউৰকে। আমার ঘরখন সব তেলাই দিয়া উখ ঘর নহয় my mother and father they don't work in government job that's why I can't আমি ভাবো so most of us being an villagers we think ourselves আমি নিজকে ভাবো যে আমি গাঁৱলীয়া কাম চাগে নোৱাৰো no totally এই বস্তুটো ফেক হয় কিয়া হয় না যদি আমি বেলেগে যদি পাৰিছে আমি কিয় নোৱাৰিম তো কোন মাই what is okay so আমি কিয় নোৱাৰিম হয় না so গটিকে আজি পুৰা till morning এই সেশনটো মানুহে কৰা নাই ইভেন টেকনলজি মানুহ ব্যৱহাৰ কৰিছে ইনষ্টাগ্ৰাম ফেসবুক খুললে কিমান ঘণ্টা সময় পাই যায় বহুত ছাত্ৰ-ছাত্ৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ যিবিলাক মোবাইল ল'বলৈ আৰম্ভ কৰিছে ঘৰত থকা মানে কিমান সময় আমি পাস মানে প্ৰাইম পাস কৰিছো কোনোবাই এনেকুৱা ক্লাছ 10 ৰ ষ্টুডেণ্ট ক'ব পাৰিবনে যে মই অনুষ্ঠানৰ জৰিয়তে মাইণ্ড পাৱাৰৰ চৰ্চাই কেনেকৈ আশাতীতভাৱে লাভান্বিত কৰে সেয়া ব্যৱহাৰিক উদাহৰণেৰে বুজাই দিয়ে। প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীসহ অভিভাৱক অভিভাৱিকাই উচপি উঠে। ৰূপান্তৰৰ প্ৰেৰণাদায়ক শব্দসমূহৰ হোষ্টেলখনৰ 42গৰাকী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক অভিভাৱিকা উপস্থিত থকা অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পেঙেৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়া, তিনিচুকীয়া জিলা বিহু সুৰক্ষা সমিতিৰ সম্পাদক পূৰ্ণ বৰুৱা, সাংবাদিক প্ৰমোদ ভূঞা, অৰুণ ভূঞা, শিক্ষক ৰাণা কোঁৱৰ, তৰুণ চুব্বা, অৱন্তী মৰাণ, কবিতা মৰাণ, প্ৰভাতী বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আজি দিনটোত পেঙেৰি জাতীয় বিদ্যালয়ৰ যি হোষ্টেল RK হোষ্টেল আছে হোষ্টেলৰ উদ্যোগত আজি আমাৰ পেঙেৰিতে আজি এটা মাইণ্ড পাৱাৰ আৰু NLPৰ ৱৰ্কশ্বপ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত হৈছিল। এই ছাত্ৰ-ছাত্ৰীসকলৰ লগত তেওঁলোকৰ মাইণ্ড পাৱাৰৰ যোগেদি তেওঁলোকে অদূৰ ভৱিষ্যত কেনেকৈ মানুহ হ'ব পাৰিব কেৱল তেওঁলোকৰ এই অনুষ্ঠানৰ যোগেদি কেৱল পৰীক্ষাৰ সৰ্বোচ্চ নম্বৰ পোৱাই নহয় তেওঁলোকে জীৱনত সফলতা অৰ্জন কৰি নিজৰ লগতে আমাৰ দেশ জাতিক তেওঁলোকে জীৱিকাবলৈ তেওঁলোকে সেই কৃতিত্বখিনি তেওঁলোকে অৰ্জন কৰিব পাৰিব লাগিব আৰু আমাৰ অসমখন তেওঁলোকে জীৱিকাবলৈ সক্ষম হোৱাকৈ আমাৰ এই কৰ্মশালাৰ যোগেদি আমি তেওঁলোকক প্ৰশিক্ষণ দিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। নাজানো ইয়া আপোনালোকৰ বিচাৰ্য বিষয় কিন্তু অভিভাৱিকাসকলে যে সন্তানৰ কাৰণে যে অনুষ্ঠানটো আয়োজন কৰিছে সঁচাকৈ আমি মুগ্ধ হৈছোঁ সঁচাকৈ লাগিব আৰু এই অনুষ্ঠানটো লৈ অহা সন্মানীয় আমাৰ পেঙেৰি আৰক্ষী চকীৰ সন্মানীয় ছাৰ আছে আমাৰ SP ছাৰ আছে বহুত বহুত ধন্যবাদ ছাৰ গৈ শিৱসাগৰৰ হয় গতিকে বহুত বহুত ধন্যবাদ। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।